নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনাক স্বাগতম। আজি আমাৰ পাকঘৰত কি আছে চাওঁচোন আহক। মানে হাতখনে ঢাকি ৰাখিছে। আজি কি বনাবা? আজি আমি স্পেচিয়েলি বনাম পনীৰ। তো পনীৰ দেখিছা ইমানখিনি আমি জ্বলা লৈ লৈছোঁ, পূৰা আজি জ্বলা বনাব লাগিব। ইমান জ্বলা দি দিবানে? আমি এড কৰিম, তুমিতো পাৰিবা খাব। তো ৰেডি থাকা মানে আজি, ঠিক আছে? আজি ইমানখিনি জ্বলা খাবলৈ ৰেডি থাকা। তো এইটো মই বনোৱা ৰেচিপিটো আজি কেনেকুৱা হয় তুমি ক'ব লাগিব। পাৰিবা নাই ইমানখিনি খাব? নাই। পাৰিবা, এইটো বেছি জ্বলা নহয়তো, এটা তৰিকা আছেতো দিয়া। তো এটা গতিকে এইখিনি আমিতো লৈ ল'লোঁ। কি কি লৈছে? আলু আছে, গাজৰ দেখিছে ইমান ধুনীয়া স্কোৱাৰ চাইজ কাটি লৈছোঁ। এইটো তুমি কাটিছানে? এইটো মই কাটি লৈছোঁ। এইটো অলপ ফুলকবি আছে, কেপচিকাম আছে, মটৰ আছে আৰু এইটো পিঁয়াজ পাত, ঠিক আছে? এতিয়া আৰু এইটো পনীৰটো আছে, পেকেট পনীৰ আমুল। তো প্ৰথমতে আমি এইখিনি পনীৰটো পাছত কাটিম, ঠিক আছে? আমি চব্জিখিনি যিমানখিনি লৈছোঁ মানে ফ্ৰাই কৰি ল'ম, মানে বেলেগ বেলেগকৈ ফ্ৰাই কৰি ল'ম। তো প্ৰথমতে আমি আলুটো ফ্ৰাই কৰিম। তেলটো আমি দি লৈছোঁ, আলুখিনি ফ্ৰাই কৰি ল'ম। ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম। নিমখ হালধি লাষ্টত এড কৰিম, আমি একেলগে এড কৰিম মানে। এটা কাঢ়ি দিয়ে অকণমান ডিপ ব্ৰাউন কালাৰ হ'ল। এতিয়া আমি নেক্সট ফ্ৰাই কৰিম ফুলকবিখিনি। নেক্সট আমি গাজৰখিনি এড কৰিম। গাজৰখিনি আকৌ কটাটো ধুনীয়া লাগে। গাজৰখিনি মানে বস্তুবিলাকৰ কাটিংটো কেনেকুৱা হয় সেইটোৰ ওপৰতো টেষ্টটো অলপ মানে বেলেগ ধৰণৰ হয়। এইখিনিও সেই সমানে তেনেকৈ ফ্ৰাই কৰি ল'ব লাগিব। গাজৰটো অলপ ফ্ৰাই কৰিম। এইখিনি হৈ গৈছে, ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। প্ৰত্যেকটো বস্তু ফ্ৰাই কৰোঁতে মেক্সিমাম তোমাৰ 3-4 মিনিট সময় লাগিছে। আজি ভাল হ'লে ক্ৰেডিট কাৰ্ড মানে মোৰে হ'ব, তুমিতো যোগালী হয় ন। তো এতিয়া আমি কেপচিকাম ফ্ৰাইটো কৰিয়ে লওঁ। কেপচিকামটো জাষ্ট 1-1.5 মিনিটমান ফ্ৰাই কৰিলে হ'ব। হৈ গ'ল। এটা দুটা দি লওঁ জলকীয়া, বাকীখিনি তুমি চব মিক্সিত মাৰি দিবা হা। ইমানখিনি জলকীয়া খাব পাৰিবানে? পাৰিম। সেইটো তুমিহে গম পাইছা দেই। এইখিনি কাটি থোৱা পিঁয়াজখিনি দিম। পিঁয়াজখিনিতো অলপ ব্ৰাউন কালাৰ হ'ল। আমি পিঁয়াজ পাতখিনি যে কাটি থৈছিলোঁ সেইখিনি দিয়া। কাটি থোৱা পিঁয়াজৰ পাতখিনি। তুমি জলকীয়াখিনি মানে পেষ্ট বনোৱা? মই জলকীয়া পঢ়ুৱাই দিলোঁ দেই। সেইখন কিহে খালে? পনীৰখিনি আগতে ফ্ৰাই নাই কৰাটো, অলপমান ইয়াতে আমি দি দিম হা। সেইখিনি ফ্ৰাই নকৰিলেও হ'ব ন? ভাল লাগিছেচোন পিঁয়াজৰ লগত। মই এইখিনি এড কৰি দিম হা, যিখিনি ফ্ৰাই ৰাখিছিলোঁ। কেপচিকামটো লাষ্টত দিম। গৰম পানী লাগিবনে? অলপমান গৰম পানী থাকিলে দিয়া। নিমখ দিয়া, নিমখ। যোগালীয়ে মানে জানিব লাগে যে মিস্ত্ৰীক মছলাৰ দৰকাৰ হৈছে নেকি, ক'ব দৰকাৰ নাই। তোমাৰ লগত যোগালী কৰিবও নাই। হালধি দিয়া। ৰেড চিলি কিনো আন্দাজ মতে দিবা, হাততে বাকী দি দিছোঁ। পুৰা গৰম হৈ আছে চাবা দেই। গৰম পানী নে গৰম পানী? গৰম পানী। আমি যিমানখিনি জলকীয়া যে পেষ্ট বনাইছিলোঁ সেইখিনি নমোৱাৰ আগে আগে দি দিলে ধুনীয়া কালাৰ এটা আহি যাব আৰু টেষ্টটো সেইমতে হ'ব। বুজি পালা? অলপমান ধনিয়া কাটি দিবা। হৈছেগৈ আৰু অলপমান আমি ঢাকি দিম হা। প্ৰায় সিজি আছে ন গোটেইখিনি। অকণমান ঢাকোন মাৰি পেলাই
5-10 মিনিটমান আমি আৰু উতলি আহিব দিম, তাৰপিছত নমাই দিম হা। গেছটো কমতে থাকিব ন? গেছটো কমত থাকক। হৈছে নে চোৱা আকৌ? 5 মিনিটমান হ'ল আৰু। হৈ গৈছে। আমি এইখিনি নমাব পৰা হৈ গ'লোঁ হা। কিমান জলকীয়াটো? জলকীয়া পেষ্টখিনি আনা আকৌ, ইমানটো জ্বলা খাই মৰিব খুজিছে। তুমি সিমান জ্বলা দিবা, মই দিবলৈকে নিদিওঁ সিমানটো। তুমি সঁচাকৈ ভাবিছিলা নি? মই সঁচাকৈ ভাবিছিলোঁ। মই চিন্তা কৰি আছোঁ ইমানখিনি জ্বলা দিলে। হৈ গ'ল হা। কালাৰটো চোৱা, ৰুটিৰ লগত খাবলৈ ধুনীয়া হ'ব আৰু। ভাল লাগিব যেন লাগিছে, কিন্তু তোমাক শলাগিবলৈও বেয়া পাওঁ। জলকীয়া দুটাহে দিছে দেই। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শেষলৈকে চোৱাৰ বাবে থেংক ইউ।